শোৱাৰ সময়ত আপোনাৰো নাকৰ শব্দ হয় নেকি বা আপোনাৰ প্ৰিয়জনৰো হয় নেকি বা আপোনাক কোনোবাই কৈছে নেকি আপুনি নজনাকৈ আপোনাৰ নাকৰ শব্দ হৈ আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে আজিৰ পৰা আপোনাৰ নাকৰ শব্দ নাইকিয়া হৈ যাব শোৱাৰ সময়ত এটা পজিশ্যন মেইনটেইন কৰক এই পজিশ্যনটো মেইনটেইন কৰিলে আপোনাৰ নাকৰ পৰা হোৱা শব্দই আনক কেতিয়াও প্ৰব্লেমত নেপেলায় সেইটো হ'ল লেটাৰেল পজিশ্যন অৰ্থাৎ আপোনাৰ সোঁফালে বা বাওঁফালে যদি আপুনি কাটি হৈ শুৱে তেতিয়াহ'লে নাকৰ পৰা হোৱা শব্দ বহুত পৰিমাণে আপোনাৰ কম হ'ব আৰু আনেও ডিষ্টাৰ্ব ফিল নকৰিব যদি আপুনি ওপৰমুৱাকৈ শুৱে তেতিয়াহ'লে আপোনাৰ নাকৰ শব্দ সকলোতকৈ বেছি হোৱাৰ চান্স বেছি থাকে গতিকে আপুনি সদায় লেটাৰেল পজিশ্যনত শুবলৈ আৰম্ভ কৰক আৰু তেতিয়া চাব আপোনাৰ লাহে লাহে নাকৰ সমস্যা অৰ্থাৎ নাকৰ পৰা হোৱা শব্দৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰিছে আৰু লগতে যদি আপোনাৰ ৱেট বেছি আছে বা আপোনাৰ নাকত যদি কিবা ব্লকেজ আছে এলিনইড বা পলিপ টাইপ কিবা আছে সেইটো এবাৰ চিকিৎসকক দেখুৱাই আপুনি কনফাৰ্ম কৰি লওক লগতে আপোনাৰ ৱেট কমাৰ লগে লগে আপোনাৰ নাকৰ শব্দও কমি যাব আৰু লগতে লেটাৰেল পজিশ্যন অৰ্থাৎ কাটি হৈ শুবলৈ আৰম্ভ কৰক থেংক ইউ ফৰ ৱাচিং